আমাৰ স্পষ্ট কথা যে আমাৰ সকলোৱে অসমীয়া লিখিব ইয়াত কোনো অন্য কথা নাই। এই কথাখিনি আমাৰ নিজৰ ভাষা নিজৰ যিখিনি লাগতিয়াল বস্তু সেইখিনি যাতে কোনো ধৰণৰ আপোনাৰ লুকুৱাই নাৰাখে, সঁচা কথাটো লিখে। 2 তাৰিখৰ পৰা 16 তাৰিখলৈকে আগষ্টলৈকে যি ফাৰ্ষ্ট পেজ সেল্ফ ইনোমাৰেশ্যন হ'ব, এই সেল্ফ ইনোমাৰেশ্যনত কেনেকৈ সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰিব লাগে, কেনেকৈ চেঞ্চাছৰ নিয়ম অনুযায়ী নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগে, কেনেকৈ হেড অফ দ্য ফেমিলি মোবাইল এটাই ইউজ কৰিব লাগে, ইয়াত যিকেইটা কাৰণ দিছে, যিকেইটা নিয়ম দিছে 1, 2, 3, 4, 5, 6, 7, 8, 9 এই 9টা সেল্ফ ইনোমাৰেশ্যনৰ কথা আমি ৰাইজক আমাৰ কংগ্ৰেছ কৰ্মীসকলক জনাওঁ আৰু এইসকলে যাতে গ্ৰাউণ্ড লেভেলৰ প্ৰতিটো মানুহক সজাগ কৰি এই গোটেই প্ৰক্ৰিয়াটোত যাতে তেওঁলোকে অংশগ্ৰহণ ভালকৈ কৰিব পৰা যায়, সেইকাৰণে আমি আজি এখন সজাগতা আৰু ট্ৰেইনিং কেম্প কৰোঁ। আমি এটাই নিশ্চয়কৈ জানো যে এতিয়া সেল্ফ ইনোমাৰেশ্যনটো অহাকালিৰ পৰা 16 আগষ্টলৈকে হ'ব আৰু 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ হাউচ লিষ্টিং অৰ্থাৎ দ্বিতীয় ফেজৰ কাম আৰম্ভ হ'ব। ফাৰ্ষ্ট ফেজত আমি আমাৰ যিখিনি ডাটা এণ্ট্ৰি কৰাৰ পাছত কেনেকৈ ঘৰে ঘৰে আমাৰ হাউচ টু হাউচ ইনোমাৰেশ্যনৰ কাৰণে আমাৰ লোক আহিলে কেনেকৈ এইখিনিক আমি আপলোড কৰিম, কেনেকৈ তেওঁলোকক দিম, এই গোটেই কথাখিনি আমাৰ হাইকোৰ্টৰ অধিবক্তা তাপাদাৰ ডাঙৰীয়াও জনাইছে আৰু আমি এই কথাখিনি যিখিনি ইনষ্ট্ৰাকশ্যন আহিছে সেই ইনষ্ট্ৰাকশ্যনখিনি আমি ৰাইজক জনাইছোঁ যাতে আমাৰ যিটো ৰাজনৈতিক দল হিচাপে কৰ্তব্য যে মানুহৰ যাতে এই সময়খিনিত কাৰো নাম বাদ নপৰে, এই সময়খিনিত চেঞ্চাছৰ সময়ত প্ৰতিজন মানুহৰ নাম অন্তৰ্ভুক্ত হয়, সেল্ফ ইনোমাৰেশ্যন কৰিব পাৰে, তেওঁলোকৰ ঘৰৰ যিকোনো এজনে তেওঁলোকৰ মোবাইলটো যদি ইউজ কৰে, সেই ইউজ কৰা মোবাইলটো এটা পৰিয়ালে এটাই মোবাইল ইউজ কৰিব লাগিব পাৰি, হেড অফ দ্য ফেমিলিৰ নাম এটাই দিব পাৰে, এজনৰে দিব পাৰে, পিছত আকৌ এইটো চেঞ্জ কৰিব নোৱাৰে। এই সূক্ষ্ম কথাবিলাক আমি তেওঁলোকক জনাওঁ আৰু তেওঁলোকক কওঁ আৰু আমাৰ বিধায়কসকল আৰু কংগ্ৰেছ দলৰ লোকসকলক যে এই ক্ষেত্ৰত আমি এইটো জিলা ভিত্তিত কৰিলোঁ। ইয়াৰ পিছত একেবাৰে গ্ৰাউণ্ডত গৈ বুথ লেভেলত গৈ প্ৰতিজন মানুহক যাতে এই ক্ষেত্ৰত সহায় কৰিব পাৰে, তাৰ কাৰণে আমি আজি এই সজাগতা সভা আমি কৰিছিলোঁ আৰু সেইকাৰণে বোধহয় আপোনালোকে খবৰ পায় আমাক লগত কথা পাতিবলৈ আহিলে, কাৰণ এই প্ৰক্ৰিয়াটোত তেওঁৰ পিছৰ পৰ্যায়ত যিটো আহিব, তেওঁৰ কি ভাষা কি ধৰ্ম সেই কথাবিলাকতো আহিব।